কৃষ্ণ হরি মহারাজ আৰু বাসা অম্বর পিতা আসেনে কুখলে মোৰ ৰাজ্যৰ যত প্ৰজাগণ কৰিছেনে সকলোৱে শ্ৰী হৰিৰ গুণানুকৃত্য আৰু যে দেখা নাই ৰাজসভাতে প্ৰধান সেনাপতি বিক্ৰম হেন মহারাজ মন্ত্ৰী সকলো প্ৰজাই কুশলে কৰিছে বা তাৰ বাবে আপুনি নকৰিব চিন্তা আৰু সেনাপতি বিক্ৰম সেন ৰাজ্যৰ পশ্চিম দিশে গৈছে নিৰীক্ষণৰ বাবে অনতি পলমে ঘূৰি আহিব তেওঁ ধন্য ধন্য মন্ত্ৰীবৰ এনে হেন সেনাপতি আৰু তোমালোকৰ দৰে সভাখত থাকোঁতে মোৰ ৰাজ্যৰ বিষয় লৈ নকৰো চিন্তা বাৰু বাসা অম্বৰী কওক পিতা কিবা কাৰ্য আছে মোৰ বাসা পিতা লাহে লাহে মই বৃদ্ধ হৈ আহিছোঁ সেয়েহে ভাবিছোঁ ৰাজ্যভাৰ তোমাক অৰ্পণ কৰি বনলৈ গৈ মই শ্ৰী হৰিক কৰিম আৰু নাই নাই পিতা এয়া কথা কদাপিতো হ'ব নোৱাৰে আপুনি বনলৈ গ'লে আমি নিঠৌৰ হৈ পৰিম পিতা নালাগে নালাগে পিতা মোক ৰাজভোগ আপোনাৰ লগত ময়ো বনলৈ যাম পিতা পিতাৰ পাছত পুত্ৰই ৰজা হ'ব লাগে এয়া যে ৰাজবংশৰ পৰম্পৰা নহয়নে মন্ত্ৰীবৰ হয় মহাৰাজ আপুনি উচিত কথাই কৈছে মন্ত্ৰী। আপোনাৰ পিছত অম্বৰীষেই ল'ব লাগিব শাসনভাৰ শুনিলে বিজ্ঞজনৰ কি মন্তব্য বাৰু মইতো আজিয়েই যাম বুলি কোৱা নাই বনলৈ বল অন্তেশপুৰত গৈ খন্তেক বিশ্ৰাম কৰোঁ মন্ত্ৰী মহাৰাজ আজিলৈ সভাই মানতেই ভংগ কৰা বলক মহাৰাজ পৰম্পৰা পিতাৰ পাছত পুত্ৰ ৰজা হোৱাটো বোলে ৰাজবংশ
বংশৰ পৰম্পৰা। নাই নাই নাই, সেয়া কদাপিতো হ'ব নোৱাৰে। কুশলতী সেই পৰম্পৰা ভংগ কৰিব। এই মন্ত্ৰী জয়দেৱে, মূৰ্খ ৰাজন, তই কি বুজিবি এই জয়দেৱৰ চালনা? তোৰ পুত্ৰই কি ৰাজপাট চলাব? আৰু মোৰ পুত্ৰই তাৰ ভাগ্যপাশী ভিত্ত হৈ কটাব জীৱন। অসম্ভৱ। আছো মাথো মই এক সুযোগৰ অপেক্ষাতে। আছো মাথো মই সুযোগৰ